এই মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিম কাইণ্ডছ অফ চেণ্টেন্স। কাইণ্ডছ অফ চেণ্টেন্স অৰ্থাৎ বাক্যৰ বিভিন্ন ক্লাছিফিকেশ্যন বা কাইণ্ডছ প্ৰকাৰ। বাক্যসমূহক আমি প্ৰধানকৈ 5টা ভাগত ভাগ কৰিছোঁ। প্ৰথম ভাগটো হ'ল এছাৰ্টিভ বা ডিক্লাৰেটিভ অৰ্থাৎ বৰ্ণনামূলক বাক্য। যিবিলাক আমাৰ সাধাৰণ বাক্য জেনেৰেল চেণ্টেন্সবিলাকেই হ'ল এছাৰ্টিভ চেণ্টেন্স। আই গো টু স্কুল ইন দ্য মৰ্ণিং যেনেকুৱা বাক্যৰ শেষত ফুল ষ্টপ বহে। 2 নম্বৰ ভাগটো হ'ল ইণ্টাৰগেটিভ চেণ্টেন্স। ইণ্টাৰগেটিভ মানে হ'ল প্ৰশ্নবোধক। সেই প্ৰশ্নবোধক বাক্যবিলাক এটা প্ৰশ্ন হ'ব লাগিব অৰ্থাৎ শেষ হ'ব লাগিব, শেষত আমি কি দিব লাগিব এডাল প্ৰশ্নবোধক চিন। সেই ইণ্টাৰগেটিভ চেণ্টেন্সবিলাকক আকৌ আমি 3টা ষ্টাইলত লিখিব পাৰোঁ। প্ৰথম হ'ল বিগিন উইথ এ অক্সিলাৰী ভাৰ্ব। এম আই ইয়ৰ গুড ফ্ৰেণ্ড, এইটো এমটো অক্সিলাৰী ভাৰ্ব না, এম আই ইয়ৰ গুড ফ্ৰেণ্ড। 2 নম্বৰ ডু ভাৰ্ব, এইটো ডাজেদি আমি কি কৰিব পাৰোঁ ইণ্টাৰগেটিভ কৰিব পাৰোঁ। ডু ইউ প্লে ক্ৰিকেট, নাইবা আমি WH ৱাৰ্ডেদিও ইণ্টাৰগেটিভ চেণ্টেন্স প্ৰকাশ কৰিব পাৰোঁ। হোৱাট ইজ ইয়ৰ নেম। 3 নম্বৰ ভাগটো হ'ল আমাৰ কি যে ইম্পাৰেটিভ চেণ্টেন্স। ইম্পাৰেটিভ চেণ্টেন্স বুলি ক'লে আমি তাতে কি বুজিম যে অৰ্ডাৰ, এডভাইচ, ৰিকুৱেষ্ট এনেকুৱা ধৰণৰ ভাৱবিলাকেৰে ব্যৱহাৰ কৰা হয়। যে এই বাক্যবিলাক সাধাৰণতে ভাৰ্বেদি আৰম্ভ হয়। আৰম্ভতে ভাৰ্ব থাকে বা কেতিয়াবা প্লিজো থাকিব পাৰে। যে ভাৰ্বেৰে আৰম্ভ হোৱা বাক্যবিলাকে হ'ল ইম্পাৰেটিভ চেণ্টেন্স। ডু ইয়ৰ হোমৱৰ্ক, শ্বাট দ্য ড'ৰ এনেকুৱা ধৰণৰ বাক্যবিলাক হ'ল ইম্পাৰেটিভ চেণ্টেন্স। তাৰপিছত 4 নম্বৰ ভাগটো হ'ল আমাৰ অপটেটিভ চেণ্টেন্স বুলি কয়। অপটেটিভ চেণ্টেন্সৰ আচলতে যিবিলাক মনৰ ইচ্ছা নাইবা কাৰোবাৰ উন্নতিৰ কাৰণে কামনা কৰা সেনেকুৱা ধৰণৰ বাক্যবিলাকত এই অপটেটিভ চেণ্টেন্স ব্যৱহাৰ কৰা হয়। যেনে মে গড ব্লেছ ইউ অৰ্থাৎ ভগৱানে তোমাক মংগল কৰক। মে ইউ বি হেপী, মে ইউ লিভ লং এনেকুৱা ধৰণৰ বাক্যবিলাক কি কোৱা হয় অপটেটিভ চেণ্টেন্স। আৰু লাষ্ট 5 নম্বৰটো হ'ল কি এক্সক্লামেটৰী চেণ্টেন্স। এক্সক্লামেটৰী চেণ্টেন্সবিলাক হ'ল আৱেগৰ লগত জড়িত। আনন্দ, দুখ, আশ্চৰ্য এনেকুৱা ধৰণৰ ব্যৱহাৰবিলাকত ব্যৱহাৰ কৰে। যে আনন্দ, হুৰাহ, উই হেভ উইন দ্য মেটছ, এলাছ